বিজয়ৰ পিছত যোৰহাটৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত গৌৰৱ গগৈ। পুৱাৰে পৰা ৰৈ থকা কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত। গৌৰৱ গগৈক জনালে সম্বৰ্ধনা। গৌৰৱ গগৈ যোৰহাটত উপস্থিত হৈ ক'লে যে যোৰহাটৰ ৰাইজ মোৰ অভিভাৱক, যোৰহাটৰ ৰাইজৰ মৰম মোৰ সুৰক্ষা কবচ। বিজেপি চৰকাৰে মোক কোনো ক্ষতি কৰিব নোৱাৰে। যোৰহাটৰ ৰাইজ মোৰ অভিভাৱক হ'ল। যিদিনা মই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ, শ মানুহ গোট খালে, সেইদিনাই মই গম পালোঁ যে যোৰহাটৰ মানুহৰ মৰম মোৰ সুৰক্ষা কবচ আৰু বিজেপি চৰকাৰে মোক কোনো ক্ষতি কৰিব নোৱাৰে। এই বুলি যোৰহাটত উপস্থিত হৈ মন্তব্য কৰিছে গৌৰৱ গগৈ। যিহেতু 1.5 লাখতকৈ অধিক ভোটত আপুনি জয়যুক্ত হৈছে, যোৰহাট সমষ্টি এটা অতি তাৎপৰ্য মানে এটা ভাল সমষ্টি, কি ক'ব? না, মই নিজৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱক মই তেখেতৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ, স্মৰণ কৰিছোঁ। তেখেতৰ আশীৰ্বাদ আৰু বৰ্তমানৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ মৰমৰ স্নেহৰ কাৰণে আজি আমি ঐতিহাসিক বিজয় লাভ কৰিছোঁ। যোৰহাটৰ ৰাইজে মোৰ অভিভাৱক হিচাপে মোক আগুৱাই দিলে আৰু এতিয়া মোৰ কৰ্তব্য যে পৰিয়ালৰ যোৰহাটৰ ল'ৰা হিচাপে, যুৱক হিচাপে মই যোৰহাট সমষ্টিৰ ৰাইজৰ মানুহক সেৱা কৰি যাম। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপুনি কৈছিল যে এই জয় আমাৰ নহয়, ইয়াৰ ৰাইজৰ জয়। সেইটোৱে কৈছোঁ। সেইকাৰণে আজিও আপোনালোকে দেখা পাইছে যে যোৰহাটৰ ৰাইজে আজি ফূৰ্তি অনুভৱ কৰিছে আৰু মই জনামতে আমাৰ অসমৰ বিভিন্ন চুকে কোণে ৰাইজে আনন্দ অনুভৱ কৰিছে আৰু সেইকাৰণে যোৰহাটৰ পৰা আমি যি এটা শিক্ষা পালোঁ, ৰাইজে আমাক যি পৰামৰ্শ দিলে, যোৰহাটে লোকসভা সমষ্টি নিৰ্বাচন এটা আদৰ্শ নিৰ্বাচন হিচাপে আমি লৈ পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচনৰ কাৰণে আমি নিজৰ ৰণকৌশল তৈয়াৰ কৰিম। ধন্যবাদ। হাই ভল্টেজ বুলি ক'ব লাগিব। কি ক'ম, ৰাইজৰ জয় হৈছে আৰু এটাই ক'ম যে বৰ্তমান আজিও টকা পইচাৰ বিনিময়ত মানুহক এতিয়াও নিব নোৱাৰে। মূল্যবোধৰ ৰাজনীতি আজিও জীয়াই আছে। সত্যতাৰ প্ৰমাণ হওঁতে অকণমান পলম হয়। সেইকাৰণে আজি সত্যৰ পক্ষে আজি যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে বিপুল ভোটেৰে গৌৰৱ গগৈ ডাঙৰীয়াক জয়যুক্ত কৰিছে আৰু এই জয়যাত্ৰাই আমাৰ দলটো বহুত দূৰলৈ আগুৱাই নিব। আৰু এটা কথা মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিসকলে আমাক গৌৰৱ গগৈ ডাঙৰীয়াক ভোটদান কৰিলে। প্ৰতিজন কৰ্মকৰ্তা, ভোটদাতা ৰাইজ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু AICCকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা আমাক আজি এজন ব্যক্তি যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু আমি সঁচাকৈ গৌৰৱ গগৈ নামটো যি গৌৰৱ গগৈ আমি সঁচাকৈ গৌৰৱ কৰিছোঁ। সঁচাকৈ গৌৰৱ কৰিব পৰাকৈ আমাক কিন্তু ৰাইজে জানে। গৌৰৱ গগৈ ঘৰুৱাবৰ কাৰণে গোটেই দিছপুৰখন ইয়াত বাহৰ পাতি ৰৈছিলেহি। বাহৰ পতাৰ পাছতো আজি কিন্তু মানে 1.5 লাখত মানে গৌৰৱ গগৈ জয়যুক্ত হ'লে। মই কৈছোঁ নহয়, ধন টকা পইচা বাহুবল সকলোতে সদায় নাখাতে। সত্যৰ পক্ষে আৰু মূল্যবোধৰ ৰাজনীতি এতিয়াও জীয়াই আছে আৰু ৰাজনীতিৰ ঊৰ্ধত সদায় মানৱীয়তা ঊৰ্ধত। ৰাজনীতিৰ ঊৰ্ধত সদায় মই ক'ম মানৱীয়তা, আৰু এই মানৱীয়তা জীয়াই আছে কাৰণে, মূল্যবোধৰ ৰাজনীতি জীয়াই আছে কাৰণে, সত্যতা আজিও জীয়াই আছে কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া। তেখেতে বিধায়কে কৈছিলে যে লিখিব, কিন্তু আজি গৌৰৱ গগৈ জিকিলে, কি ক'ব? সেইটো তেখেতসকলক সুধিলে ভাল হ'ব। এতিয়া তেওঁলোকে কি ডিচিশ্যন লয়, আপোনালোকে এবাৰ তেখেতসকলক যেতিয়া লগ পাব সুধিব যে আপোনালোকেতো এনেকৈ কৈছিল আৰু এতিয়া কি ডিচিশ্যন ল'ব। আৰু আজিতো ৰাইজে বিপুল সঁহাৰি জনাইছে আৰু এই জয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজেও কৈছে কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ জয় হৈছে, ৰাইজৰ জয় হৈছে আৰু আমাৰ দলটোৰ জয় হৈছে। আজি এই জয় নিশ্চিত যে 26-ত এটা গুৰুত্বপূৰ্ণ ভূমিকা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে আগুৱাই যাব। আজি মনত পৰিছে, মিছ কৰিছোঁ দুইজনকে। যিহেতু তৰুণ গগৈ আমাৰ দেউতাৰ নিচিনাই এজন ব্যক্তি আছিল তৰুণ গগৈ ছাৰ আৰু আমাৰ দেউতা, মিছ কৰিছোঁ। কিন্তু বিজয় কৃষ্ণ সন্দিকৈ ছাৰ আজি মনত পৰিছে। সেই সকলোৰে আজি আশীৰ্বাদ আছে আৰু সেই আশীৰ্বাদ থকাৰ কাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় হৈছে। আৰু এটা কথা মই এইখিনিতে ক'ম, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যি সাহস, যি শক্তি, তেওঁলোকক কিন্তু সঁচাই শলাগ ল'বলগীয়া আৰু ভগৱানে তেওঁলোকক
শক্তি দিয়ক আৰু যাতে আমাৰ দলটো আগুৱাই লৈ যাব পাৰে পেলাই লৈ গৈছিলে কিন্তু আজি তেখেতসকলে এটা ভাবিছিলে মই কৈছোঁ শুনক আমাৰ তৃণমূল পৰ্যায়ৰ যি কৰ্মী আছে সেই কৰ্মী কোনো ক্ষেত্ৰত বিচলিত হোৱা নাই আমি যেতিয়া ভোট বিচাৰি যাওঁ সেই তৃণমূল কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ ওচৰৰ লগতে যাব লাগিব বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ ওচৰলৈ যাম মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ ওচৰলৈ যাম ব্লক কংগ্ৰেছৰ ওচৰলৈ যাম ডিষ্ট্ৰিক্ট কংগ্ৰেছ আছে আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে আমি যেতিয়া ভোট বিচাৰোঁ গাঁৱে গাঁৱে যেতিয়া ভোট বিচাৰোঁ এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আমাক ভোট বিচাৰি ঘূৰি ফুৰে গাঁৱে চহৰে যিয়ে নহওক সেই লিডাৰে গৈ তেনেকুৱা লিডাৰ যোৱাৰ কাৰণে আজি তৃণমূল পৰ্যায়ৰ কৰ্মী অতি সাহস এইটো ভাবিছে নেকি যে আজি যিহেতু যেতিয়া ৰাণা গোস্বামী থাকিলহেঁতেন হয়তো আজি গৌৰৱ গগৈ অকণমান বিপদে পৰিচালিত হ'ল হয় কাৰণ ডমিনেট সদায় নচলে মানুহক এটা স্বাধীন যেতিয়া লাগে কৰ্মীক কাম কৰিবৰ কাৰণে এটা স্বাধীন যেতিয়া এটা মনোবল লাগিব ন আজি তেখেতসকল যোৱাৰ কাৰণে তৃণমূল পৰ্যায়ৰ কৰ্মী আমাৰ কংগ্ৰেছ প্ৰত্যেকজন কৰ্মীয়ে নিজৰ মতে দলটো আগুৱাই নিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিলে আৰু তেখেতসকলৰ যি ডমিনেট আছিল সেই ডমিনেট আজি পৰাস্ত হৈছে আজি দেখাই দিলে যে কংগ্ৰেছৰ কৰ্মকৰ্তা এতিয়াও শক্তিশালী গাঁৱে ভূঞে যিমানখিনি তৃণমূল পৰ্যায়ৰ বুথ কমিটি কংগ্ৰেছৰ যথেষ্ট শক্তিশালী হয় হয় এতিয়া বৰ্তমান সময়ত আপুনি ইয়াৰ দুগুণ উৎসাহেৰে আপুনি তিয়ক সমষ্টিৰ কাৰণে কাম কৰিব নেকি নিশ্চয় মই তিয়কত যদিও দুবাৰ হাৰিছোঁ তথাপি মোক তাৰ ৰাইজে মোক এৰি দিয়া নাই মই মাত্ৰ 1300 ভোটত হাৰিছিলোঁ মোক তাৰ ৰাইজে মোক এৰি দিয়া নাই বা কংগ্ৰেছ কৰ্মকৰ্তাসকলে এৰি দিয়া নাই মই তেখেতসকলৰ ওচৰত গোটেই জীৱনভৰ চিৰকৃতজ্ঞ হৈ থাকিম আৰু দেউতাক যিহেতু 15 বছৰ বিধায়ক বনাই ৰাখিলে তিয়ক সমষ্টিৰ ৰাইজে মই যদিও হাৰিছোঁ মোৰ এটাই দায়িত্ব যে দেউতাক যেতিয়া 15 বছৰ বিধায়ক বনালে আমাৰ ঘৰখনৰ আমাৰ পৰিয়ালৰ ময়ো এজন তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে মোৰো দায়িত্ব সেই ৰাইজৰ লগত সদায় থকা ভাবিছে নেকি চব সকলোৰে আশা থাকে আজি মোৰো এটা আশা আছে ময়ো ঘূৰি ফুৰিছোঁ মই সকলোৰে আশা থাকে এটা লক্ষ্য থাকে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কষ্ট ত্যাগ কৰিব লাগিব সেই কষ্ট ত্যাগ কৰিলেহে আমি জয় নিশ্চিত হ'ম আৰু মোৰ এটা তেনেকুৱা আশা এটা আছে আৰু তিয়ক সমষ্টিৰ ৰাইজ মানে তিয়কৰ ৰাইজ বহুত আপোন বহুত নিজৰ এতিয়াও তেখেতসকলৰ মৰম চেনেহ যথেষ্ট পাই আছোঁ আৰু বিশেষকৈ মই আজি যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিজন কৰ্মকৰ্তা প্ৰতিজন ভোটাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক ইমানখিনি বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় হৈছে তৰুণ গগৈ ডাঙৰীয়াক আকৌ যেন আমি আমাৰ আগত পাইছোঁ তেনেকুৱা লাগিছে যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969